ইউটিউবত আহিছিলে। মই প্ৰথমত মই চাকৰি নাছিলে, চাকৰিৰ বিষয়ৰ কাৰণে মই চাবলৈ আহিছিলোঁ। তাৰপিছত আমি একেলগে 10জন ল'ৰাই আহিছিলোঁ, কিন্তু আমাৰ 10জন ল'ৰাও চাকৰিটো হৈ গৈছে। মই কণ্টিনিউ আহি আছোঁ, মানে আমাৰ ঘৰৰ কথা চালোঁ। এতিয়া আমাৰ ল'ৰা জন্ম হ'ল, ল'ৰাৰ পষ্টে মই আজিও চাব আহিছোঁ। এনেকুৱা মোৰ এটা বন্ধু আহিছিল, যাৰ নাম চন্দন ব্ৰহ্ম। তাৰ 11 বছৰ ল'ৰা ছোৱালী হোৱা নাছিলে। তাৰপিছত ইয়াতে পূজা দি কিনে এই 2023 অক্টোবৰত পূজা দিছিল। 2022 অক্টোবৰত পূজা দিছিল। তাৰপিছত 2023 অক্টোবৰত জন্ম হৈছিল। এনেকুৱা পাই আছোঁ আমি, এইকাৰণে আহি আছোঁ ইয়াতে। মই মুছলপুৰৰ পৰা আহিছোঁ। 2007 পৰা মানে খুব কম পৰিমাণে কৰি আছিলোঁ। 11ৰ পিছত মই মানে জ্যোতিষৰ ওতঃপ্ৰোতভাৱে লাগিলোঁ। দেউতা আৰু দাদাৰ মানে নিৰ্দেশতে মই কামবিলাক চলাই থাকিলোঁ, মানে সহযোগী হিচাপে। তাৰপিছত লাহে লাহে আগবাঢ়িলোঁ। এতিয়া মোটামুটি ঠিকেই আছে বাৰু। বাকী আৰু ধৰক মই এতিয়া বাহিৰত ধৰক গুৱাহাটী, নলবাৰী, বৰমা এইবিলাক জেগাত মোৰ চেম্বাৰো আছে। তাত সময়ে সময়ে যাই মই উপস্থিত হওঁ। তাত মানুহবিলাক আহে, অতি শিকায়। সেইখিনিয়ে আৰু চৰ্চাটো আমাৰ পৰিয়ালত আজিৰ পৰা মোটামুটি 100 বছৰ আগৰ পৰাই জ্যোতিষ চৰ্চা চলি আছে। কাৰণ ইতিপূৰ্বে মানে গন্ধিয়াখন হৈছে জ্যোতিষৰ কেন্দ্ৰবিন্দু। আৰু আমাৰ যিখিনি ভাগি আছিলে সেইখিনিৰ পৰাই আদ্যনাথ ভট্টাচাৰ্যদেৱৰ পৰাই আৰম্ভ কৰি, তেখেতটো ৰাষ্ট্ৰীয় সন্মান পোৱা ব্যক্তি আছিলে। তেতিয়াৰ পৰাই আমাৰ আজোককাহঁতেও জ্যোতিষে কৰিছে, জ্যোতিষ চৰ্চাই কৰি আছে। তাৰপিছত ক্ৰমশ বংশগতভাৱে আমাৰ দেউতাহঁতৰ পৰা আমি বাই জেনেৰেশ্যন আমি জ্যোতিষী হিচাপে এটা প্ৰতিষ্ঠিত পৰিয়াল। গতিকে সিমানখিনি আৰু তেনেকৈ বহুত আছে। তথাপিতো মানুহৰ নাম কোৱাটো আচলতে অনুচিত, কাৰণ বহুতে কিবা কিবি ভাবি পেলাই এইবিলাক হ'ল প্ৰাইভেট কথা। কিছুমান থাকে, গতিকে প্ৰাইভেট কথাবিলাক ৰাজহুৱা কৰাটো মানে ভাল কথা নহয় আচলতে। গতিকে নাম নকওঁ আৰু এনেকৈ ধৰক যদি নাহিলে হয়, ফলপ্ৰসূ নহ'লে হয়, তেতিয়াহ'লে আমাৰ জ্যোতিষটো বন্ধই হৈ গ'ল। কিন্তু ক্ৰমশ মানুহটো ডেইলি বাঢ়িয়ে আছে, কমা নাই। নিশ্চয় ফলপ্ৰসূ হৈছে সিহঁত মানুহখিনি যিখিনি আহিছে, সেইকাৰণে নিশ্চয় আহি আছে। কিন্তু গোটেই অসমৰ মানুহে আহে, আৰু ধুবুৰী শদিয়া সকলৰ পৰাই মানুহ আহে। তথাপিও বিশেষভাৱে আমাৰ বঙাইগাঁও, ধুবুৰী, মুছলপুৰ, নগাঁও, মৰাণ এইবিলাকৰ পৰাও মানুহ আহে। অসমৰ বাহিৰৰ মানুহ আহে ইয়াতে। উৰিষ্যাৰ পৰাও বহুত মানুহ আহি থাকে, ভূটানৰ মানুহ আহে, নেপালৰ মানুহ আহে। ভাৰতবৰ্ষৰ বাহিৰৰ আন ৰাষ্ট্ৰৰ মানুহ দুই এজন আহে। ইয়াতে আমাৰ এতিয়া বৈজ্ঞানিক SG হেমিও আহিছিলে, মানে ৰিচাৰ্চৰ কাৰণে, জ্যোতিষ ৰিচাৰ্চৰ কাৰণে। ৰবীন ভট্টাচাৰ্যৰ ঘৰত আহিছিলে, আমাৰ ইয়াতে আছিলে। এনেকৈ 3-4 দিন ইয়াতে আছিলে। 46 বছৰ জ্যোতিষী। ইয়াত ডাঙৰ ডাঙৰ মানুহটো এতিয়া অসমৰ ভিতৰত চবচে ডাঙৰ মানুহ ৰাজ্যপালে। ৰাজ্যপালো আহিছে 11 চনত। 11 চনত মোৰ ৰাজ্যপাল আহিছে, ইয়াতে পূজা কৰিছে, পূজা কৰি প্ৰতিকাৰ নিছে। ঠিক তেনেকৈ ৰাজনীতিৰ যিবিলাক নেকি বীৰ আছে, অৰ্থাৎ যিকেইটা মানুহ আছে, সেইকেইটাই প্ৰায় আহিয়ে থাকে। যেনেকৈ নীলমণি চিন্দাকা, ভূমি বৰ্মনৰ মই জ্যোতিষী আছিলোঁ, মণিৰাম ৰাভা, দ্বিজেন ব্ৰহ্ম, তাৰপিছত শিক্ষামন্ত্ৰী হেমপ্ৰকাশ নাৰায়ণ, এইবিলাক ইয়াত আহিয়ে থাকে। এইটো অহাবাৰ আহিব পাৰিব বা নোৱাৰে, এইটো আচলতে আমি কিবা কিবি এটা গণনা কৰি চাইহে বিশদভাৱে কথা ক'ব পৰা যাব। কিন্তু এইটো ঠিক যে এইখন চৰকাৰৰ এইবাৰ অলপ খেলি মেলি মানে অলপ ভুল বুজাবুজিৰ কাৰণে সিহঁতৰ ভিতৰতে বহুত খেলি মেলি হ'ব, যাৰ ফলত হয়তো পইণ্ট অলপ কমি যাব পাৰে। চৰকাৰ নহয় বুলি ক'ব নোৱাৰে।